Hello everyone, welcome to Preparation Corner. এই ভিডিওটোত আজি আমি জেনারেল অ্যাপ্টিটিউডৰ সেকেন্ড পার্টটো সলভ কৰিম। Six persons P, Q, R, S, T and U are standing in two rows facing one another. ঠিক আছে, U is second to the right of R, P is at the last in row, T is neighbor of Q and R is in front of Q. ঠিক আছে, তো এইকেইটা কন্ডিশন দিয়া আছে। প্ৰথমতে আমি এইকেইটা এৰেঞ্জ কৰিব লাগিব, তাৰপিছত আমি ইয়াৰ ওপৰত কোৱেশ্চন কেইটামান সলভ কৰিম। ঠিক আছে, তো 6জন পাৰ্সন আছে, তো কৈছে এটা দুটা ৰোড আছে, এইটো ৰো আৰু ইজনক ফেস কৰি আছে, মানে ইফালে এনেকৈ বহি আছে। ঠিক আছে, তো কোনে ক'ত বহিছে এইটো চাওঁ। কৈছে ইউ ইজ সেকেন্ড টু দ্য ৰাইট অফ আৰ, ইউটো আৰৰ সোঁফালে, 2 নম্বৰ সোঁফালে। ঠিক আছে, এইটো যদি ইফালে ফেস কৰি থাকে ইহঁতে, ঠিক আছে। আৰু যদি এইটোতো এৰেঞ্জমেণ্ট হ'ব পাৰে, ওপৰৰ পৰা যদি আমি এইটো এনেকৈ ফেস কৰি থাকে, তাহলে আমাৰ লেফট ৰাইট সাইডটো হ'ব ইফালে ৰাইট আৰু ইফালে হ'ব লেফট, আৰু এই ক্ষেত্ৰত আমাৰ ৰাইট হ'ব ইফালে, লেফট হ'ব ইফালে, টোটাল উল্টা। ঠিক আছে, এইটো ৰাইট হ'ব। ঠিক আছে, তো আৰৰ সোঁফালে ইউ। ঠিক আছে, এইটো আমাৰ কনফিগাৰেশনটো আমাৰ চেঞ্জ নহ'ব, কাৰণ এইটো আমাৰ ডাইৰেক্ট গিভেন আছে, এইটো ইউ ইজ সেকেন্ড টু ৰাইট অফ আৰ, তো এইটো এনেকৈ থাকিব। ঠিক আছে, নেক্সট কি কৈছে, পি ইজ এট দ্য লাষ্ট ইন ৰ', পি লাষ্ট হয় ৰোৰ। ঠিক আছে, এইটো সাপোজ এইটো প্ৰথম ৰ' হ'লে এইটো সেকেন্ড ৰ' হ'ব ইফালে, আৰু এইটো সেকেন্ড হ'ব এইটো হ'লে, কাৰণ এইকেইটা ইফালে চাই আছে নহয়। ঠিক আছে, এতিয়া পি এট দ্য লাষ্ট ইন ৰ', তো পি ইয়াতে হ'ব না ইয়াতে হ'ব আমি ক'ব নাপাৰোঁ, এইটো বাদ দিয়ক। টি ইজ নেইবাৰ অফ কিউ, তো কিউ অহা নাই এতিয়ালৈকে, আমি কিৰ পজিশ্যন দিব নাপাৰিম। নেক্সট কি আছে, আৰ ইজ ইন ফ্ৰণ্ট অফ কিউ, তো আৰৰ ফ্ৰণ্টত কি বুলি কৈছে, কিউ বুলি কৈছে, এইটো আমি কৰিব পাৰিম। আৰৰ ফ্ৰণ্টত কিউ কৈছে, তো ইয়াতে হ'ল কিউ, আৰু এইটো এতিয়া এইটো ইউজ কৰিব পাৰিম। টি ইজ নেইবাৰ অফ কিউ, টি হ'ল কিউৰ নেইবাৰ, ওচৰ চুবুৰীয়া, টি হ'ল কিউৰ নেইবাৰ, হৈ গ'ল। এতিয়া বাকী থাকিল কি, পি কি কৈছে, পি ইজ এট দ্য লাষ্ট ইন ৰ', তো দুটা পজিশ্যন বাকী আছে, এইটো আৰু এইটো, তো পি লাষ্টত বুলি কৈছে ৰৰ, তো এইটো হ'ব এছ, এইটো পি, এইটো এছ আৰু এইটো হ'ব পি। তো আমি দুটা কনফিগাৰেশ্যন পালোঁ, আৰু দুটাই কাৰেক্ট হয়, কাৰণ দুটাই কণ্ডিশ্যনে গোটেইকেইটা আমাৰ কণ্ডিশ্যন ফুলফিল কৰিছে। ঠিক আছে, এটা হ'ল ইউ এছ আৰ, তলত হ'ব পি টি কিউ, এইটো 1 নম্বৰ কনফিগাৰেশ্যন, আৰু এটা হ'ল কিউ টি পি আৰ এছ আৰু ইউ। ঠিক আছে, এইটো কুৱেশ্যন কেইটা চাওঁ। কি কৈছে, হুইচ অফ দ্য ফলোয়িং আৰ ষ্টেণ্ডিং ইন দ্য ছেম ৰ'। ঠিক আছে, কোনকেইটা ছেম ৰ'ত থিয় হৈ আছে। ঠিক আছে, পি কিউ ইউ, টি কিউ পি, পি আৰ টি, নন অফ দিছ। তো এনচাৰটো হ'ল টি কিউ পি, চাব ইয়াতে টি কিউ পি একে ৰ'ত থিয় হৈ আছে। ঠিক আছে, টি কিউ পি হৈ গ'ল। নেক্সটটো চাওঁ, ইফ আৰ এণ্ড কিউ ইণ্টাৰচেঞ্জেছ দিয়াৰ পজিশ্যন, যদি আৰ আৰু কিউ নিজৰ পজিশ্যনবিলাক চেঞ্জ কৰে ইজনে সিজনৰ লগত, তেনেহ'লে কিউৰ বাওঁফালে কোনে থাকিব, কিউৰ বাওঁফালে কোনে থাকিব। ঠিক আছে, যদি এইকেইটা পজিশ্যন আমি চেঞ্জ কৰোঁ, ইয়াতে মই কিউ দিলোঁ, ইয়াতে আৰ আহিলে। ঠিক আছে, তো কিউৰ বাওঁফালে কোনে আছে, কোনো নাই, ইফালে লেফ্ট চাইড কোনো নাই, নান অফ দিছ হ'ব। এইটোত কৰি চাওঁ, ইয়াতে আহিল আৰ, ইয়াতে আহিল কিউ, তো কিউৰ বাওঁফালে কোনে থাকিব, কোনো নাই, মানে এনচাৰটো হ'ব নন অফ দিছ। ঠিক আছে, হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ ফেচিং ইচ আদাৰ, কোনকেইটাই ইচ আদাৰ ফেচ কৰি আছে, তো এইটো হ'ল এছ টি, চাওক ইফালে, তো এছ আৰু টি ইজনে সিজনক ফেচ কৰি আছে, বাকীকেইটা অপশ্যনত নাইয়ে। ঠিক আছে, তো হৈ গ'ল এইকেইটা চল্ভ। তো এইটো এইবিলাক কুৱেশ্যনত আপোনালোকে এৰেঞ্জমেণ্টটো কৰিব ট্ৰাই কৰিব। ঠিক আছে, বাকীবিলাক এনে হৈ যাব। এই প্ৰশ্নটো কৈছে যে 6 পাৰ্চন আৰ প্লেয়িং এ কাৰ্ড, 6জন মানুহে কাৰ্ড খেলি আছে, আৰু কৈছে যে সুৰেশ আৰু ৰঘুবীৰ মুখামুখিকৈ বহি আছে। ঠিক আছে, তো কাৰ্ড খেলিলে এনেকৈ গ'লকৈ বহিব। ঠিক আছে, তো সুৰেশ আৰু ৰঘুবীৰ এইটো সন্মুখীকৈ বহিছে, তো এছ আৰু আৰ আমি ইয়াতে দিব পাৰিলোঁ হয়, নহ'লে ইয়াতে আৰু ইয়াতে দিব পাৰিলোঁ হয়। ঠিক আছে, একে কথা, সন্মুখী আছে। কৈছে যে ৰঘুবীৰ হু ইজ টু দ্য লেফ্ট অফ অজয়। ঠিক আছে, তো ৰঘুবীৰ কৈছে অজয়ৰ বাওঁফালে আছে, তো অজয় ইফালে, অজয়ৰ লেফ্ট ফাল এইটো। ঠিক আছে, অজয়ৰ বাওঁফালে আছে। ঠিক আছে, হৈ গ'ল। আৰু টু দ্য ৰাইট অফ প্ৰমোদ, আৰু ৰঘুবীৰ প্ৰমোদৰ সোঁফালে আছে, তো এইটো হ'ল প্ৰমোদ। ঠিক আছে, 4জনৰ এৰেঞ্জমেণ্ট হৈ গ'ল। নেক্সট কি কৈছে, অজয় ইজ টু দ্য লেফ্ট অফ ধীৰাজ, অজয় ধীৰাজৰ বাওঁফালে বহিছে, তো ধীৰাজ ইয়াতে হ'ব, তো অজয় ধীৰাজৰ বাওঁফালে বহিছে। ঠিক আছে, আৰু যোগেন্দ্ৰ ইজ লেফ্ট অফ প্ৰমোদ, যোগেন্দ্ৰ প্ৰমোদৰ বাওঁফালে বহিছে। এৰেঞ্জমেণ্ট হৈ গ'ল। এতিয়া আমি কুৱেশ্যনটো চাওঁ। কি কৈছে, হু ইজ ফ'ৰ্থ টু দ্য ৰাইট অফ
সুৰেশৰ পৰা সোঁফালেদি 4 নম্বৰ কোন আছে সুৰেশ ইয়াতে তাৰ ৰাইট সাইড এইটো তো 4 নম্বৰ সোঁফালেদি কোন আছে তো এইটো 1 এইটো 2 3 আৰু অজয় 4 তো কোন আছে অজয় তো আনসাৰটো হ'ল অজয় এইবিলাক কোৱেশ্চনত খালি আপোনালোকে এৰেঞ্জমেন্টটো শিকিব কেনে কৰিব লাগে ঠিক আছে তাৰপিছত গোটেই প্ৰশ্নবিলাক সলভ হৈ যাব আৰু এইবিলাকত এটা প্ৰশ্ন নিদিয়ে মোটামুটি 3 পৰা 5টা প্ৰশ্ন দিব আপোনালোকক এটা এৰেঞ্জমেন্টৰ ওপৰত ঠিক আছে Sumit ranked 9 from top and 38 from the bottom in a class. How many students are there in the class? Coaches je Sumit Dorajon he at a lineot topor pora sale upor pora sale 9th positionot ase aru tolor pora sale 38th positionot ase tenole classot kiman jon student ase mane mood student kiman ase ulabo lage total student ase kiman thik ase etia eta etu tricks hoy korar answer to hobo 9 plus 38 minus 1 is equal to 46 এটা এটো ট্ৰিক্স টু কেনেকৈ কৰিলো চাও এটা সুমিত ঠিক আছে কৈছে যে ই টপৰ পৰা 9th মানে টপৰ পৰা যদি 9th হয় ইয়াতে কিমানজন ষ্টুডেন্ট আছে 8জন ষ্টুডেন্ট আছে ইয়াতে আৰু তলৰ পৰা আছে 37 জন ইয়াৰ তলৰ ফালে কাৰণ ই হয় 38th জন ই হয় সুমিত হয় তো তলত কিমান থাকিব 37 এটা কিমানজন টোটাল ষ্টুডেন্ট হল আমাৰ এখিনি কিমান হ'ব 8 plus Sumit 1 8 plus 1 plus 37 কিমান হ'ব 46 তো গম পালে লজিকটো এটা যি কোনো ক্ষেত্ৰত এতিয়া যদি মই কলো লেফট বা ৰাইট হেতু তো একে খাটিব ঠিক আছে যিমান কিটা নাম্বার দিয়া থাকিব গুটি কিটা প্লাস মাইনাস 1 ঠিক আছে এটো এটা রুল হয় এটা মানুহৰ পজিশন যদি আপোনালোকে ওপৰ বা তলৰ পৰা যি কোনো সাইডৰ পৰা দুটা সাইডৰ পৰা যদি আপোনালোকে জানে তেনে আপোনালোকে গুট কিমানজন ষ্টুডেন্ট আছে গুটিখিনি উলাব পাৰিব ঠিক আছে x plus y minus 1 এইটো হ'ল ফৰ্মুলা 2 ঠিক আছে আৰু এটা চাও এটো একে ধৰণৰ প্ৰশ্ন খালি ইয়াতে এটা ৰোড কৈছে এনেকে আছে কিটামান গাছ আছে ঠিক আছে তো কি কৈছে one tree is fifth এটা ট্রি 5 নম্বৰ পজিশনত আছে দুটা সাইডৰ পৰা আইদাৰ এন্ড অফ দা ৰো ঠিক আছে তো এটা ট্রি দুফালৰ পৰা 5th পজিশনত আছে ঠিক আছে তো আমাৰ কি আছিল তো ইফালে সাইডে আছে 8টা আৰু ইয়াক দি 9টা তো আনসাৰ কিমান 9 এনে কৰো আমি 5 plus 5 দুফালে পৰা জানো আমি বফালৰ পৰা 5 নম্বৰ পজিশনত বফালৰ পৰা 5 নম্বৰ পজিশনত -1 প্লাস 9 মাইনাস হ'ব কিমান হ'ল 9 একে ওলাল তো এইটো হ'ল ট্ৰিক্স আমরা ট্ৰিক্সটো ইউজ কৰিব ইয়াৰ ক্ষেত্ৰত ঠিক আছে आंसर 9 ঠিক আছে Ramesh is facing north he turns 135 degrees in the anti-clockwise direction and then 180 degrees in the clockwise direction which direction is he facing now ঠিক আছে তো ডিরেকশনৰ কোশ্চন মই আগতে কৈছিলো এইটো বনাই লব নর্থ ইস্ট ওয়েস্ট এন্ড সাউথ আৰু এইটো হল ঘড়ি ঠিক আছে ইফালে যদি যাও এইটো ক্লকওয়াইজ ইফালে যদি যাও এইটো এন্টি ক্লকওয়াইজ ঠিক আছে তো কৈছে যে ৰমেশ নর্থ ফেস কৰি আছে এইটো ৰমেশ নর্থ ফালে চাই আছে উত্তৰ ফালে চাই আছে আৰু কৈছে যে হি টাৰ্নস 135 ডিগ্ৰী এন্টি ক্লকওয়াইজ তো এন্টি ক্লকওয়াইজ মানে ইফালে ঘূৰিব তো ইখিনি কিমান হল 90 তো 135 মানে ইখিনি হ'ব তো গুটিখিনি কিমান হ'ব 135 ডিগ্ৰী আৰু ৰমেশ 135 ডিগ্ৰী এন্টি ক্লকওয়াইজ ঘূৰিছে ঠিক আছে দেন 180 ডিগ্ৰী ক্লকওয়াইজ ঘূৰিছে 180 ডিগ্ৰী ঘূৰিছে ঠিক আছে এটা বস্তু চাওক এটা যদি লাইন থাকে তাৰ মাজত এটা পয়েন্ট আছে তো এইটো কিমান ডিগ্ৰী 180 ডিগ্ৰী ঠিক আছে তো যেতিয়া ই ক্লকওয়াইজ মানে কোনফালে ঘূৰিব এবাৰ ইফালে ঘূৰিব ইফালে চাওক ক্লকওয়াইজটো ইফালে ঠিক আছে তো ইফালে ঘূৰিব এবাৰ তো 180 ডিগ্ৰী ঘূৰিব তো এই গোটেই লাইনটো সিধা হৈ যাব কি কলো এই মাত্ৰ এটা পয়েন্টৰ এখিনিত যদি 180 ডিগ্ৰী হয় লাইনটো এটা লাইনত পৰিণত হৈ যায় ঠিক আছে তো এইটো গোটেই লাইনটো হৈ যাব এতে 180 ডিগ্ৰী ঠিক আছে এতিয়া কৈছে যে হি কোন দিশত ফেস কৰি আছে এতিয়া তো এইটো কোন দিশ তো এইটো হল নর্থ ইস্টৰ ফালে আছে নর্থ আৰু ইস্টৰ ফালে আছে তো আনসারটো কি নর্থ ইস্ট ঠিক আছে আৰু এটা প্ৰশ্ন চাও I am facing east I turn 100 degrees in the clockwise direction and then 145 degrees in the anti-clockwise direction which direction am I facing now ঠিক আছে তো এম হ'ব লাগিছিল ঠিক আছে তো কৈছে মই পূব ফালে চাই আছো ইফালে চাই আছো ইষ্টৰ ফালে চাই আছো ঠিক আছে তো এতিয়া কৈছে I turn 100 degrees in the clockwise direction clockwise মানে ইফালে তো মই 100 ডিগ্ৰী ক্লকওয়াইজ ঘূৰিছো ইখিনি 90 ইখিনি 100
ঠিক আছে 100 ডিগ্ৰী ক্লকৱাইজ ঘূৰিছোঁ তো এতিয়া 100 ডিগ্ৰী ঠিক আছে এতিয়া কি কৈছে দেন 145 ডিগ্ৰী এণ্টি ক্লকৱাইজ ঘূৰিছোঁ আৰু আকৌ এবাৰ ঠিক আছে 100 ঘূৰিলোঁ ক্লকৱাইজৰ ফালে এতিয়া আকৌ কৈছে এণ্টি ক্লকৱাইজ ঘূৰিম কিমান 145 ডিগ্ৰী আকৌ উল্টা ফালে ঘূৰিম তো এইখিনিতো 100 হ'ল তো আৰু এইখিনি হ'ল 90 তো 40 এইখিনি 100 হ'ল তো 45 এইখিনি যাব কাৰণ আকৌ এইখিনি 90 ডিগ্ৰী তো তাৰ মাছফালে যাব এইটো হ'ব তো ইয়াতে আছে এতিয়া ঠিক আছে তো কৈছে হুইচ ডিৰেকশ্যন এম আই ফেচিং নাও এতিয়া কোন ডিৰেকশ্যনৰ ফালে চাই আছে চাওক একে এই ডিৰেকশ্যনৰ ফালে চাই আছে এইটো তো এইটো কোন ডিৰেকশ্যন নৰ্থ ইষ্ট ঠিক আছে ইয়াতে কি হৈছে মোহিনী ৱেণ্ট টু দ্য মুভি 9 days ago she goes to movie only on Thursdays ঠিক আছে what day of the week is today ঠিক আছে তো আজিৰ কি বাৰ সেইটো ওলাব কৈছে কোৱেশ্চনটো কি কৈছে যে মোহিনীয়ে 9 দিন আগতে ফিল্ম চাবলৈ গৈছে ঠিক আছে আৰু কৈছে যে তাই জাষ্ট বৃহস্পতিবাৰ থাৰ্সডে মুভি চাব যায় ঠিক আছে 9 দিন আগতে গৈছে আৰু জাষ্ট তাই বৃহস্পতিবাৰে মুভি চায় তো আজিৰ দিনটো কি তো সাপোজ এইটো ধৰিলো আজিৰ দিনটো টুডে তো 9 দিন আগতে কৈছে 1 2 3 4 5 6 7 8 আৰু 9 এই দিনটো কি আছিল থাৰ্সডে আছিল আৰু তো কাৰণ থাৰ্সডেতে মুভি চাই তাই 9 দিন আগতে চাইছে তো এইটো কি হ'ব ফ্ৰাইডে স্যাটাৰডে সানডে মনডে টুইসডে ওয়েডনেসডে থার্সডে ফ্রাইডে স্যাটারডে তো অ্যান্সারটো কি টুডে কি আজিৰ দিনটো কি শনিবাৰ অ্যান্সার বি ঠিক আছে কৈছে if 25th August in a year is Thursday the number of Mondays in that month is ঠিক আছে কৈছে 25 আগষ্টটো এটা মান্থৰ এটো বৃহস্পতিবাৰ হয় ঠিক আছে কৈছে আৰু কৈছে যে হেই মাহটোত কিমানটা সোমবাৰ আছে ঠিক আছে যদি 25 তাৰিখটো আমাৰ থাৰ্সডে হয় 26 তাৰিখ কি হ'ব 27 28 29 30 ঠিক লিখি ললো ইয়াৰকে তো 25 তাৰিখটো যদি থাৰ্সডে হয় 26 কি হ'ব থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে এটো হ'ব সানডে 29 তাৰিখ কি হ'ব 29 তাৰিখটো হ'ব মনডে ঠিক আছে তো এতিয়া চাওক যদি 29 তাৰিখটো মনডে হয় এটা মনডে হয় নেক্সট মনডে কেতিয়া হ'ব নেক্সট মনডে হ'ব 22th যদি 22th এটা মনডে হয় নেক্সট মনডে কেতিয়া হ'ব 15th যদি 15th এটা মনডে হয় আৰু এটা মনডে কেতিয়া হ'ব 8th এইটো যদি এটা মনডে হয় আৰু এটা মনডে কেতিয়া হ'ব 1 তাৰিখে তো কেটা মনডে হৈ গ'ল 1 2 3 4 আৰু 5 তো হেই মাহটোত কেটা মনডে আছে 5টা মনডে আছে आंसर সি 5 ঠিক আছে যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যোনে প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আমি আগলৈ আৰু ভিডিও লৈ আহিম ইয়াৰ ওপৰত আৰু আপোনালোক যদি কিবা ক'ব লগা আছে কমেন্ট বক্সত কমেন্ট কৰি দিব আৰু যদি কিবা বুজিবলৈ প্ৰবলেম হৈছে আপোনালোকে তথাপিও কমেন্ট কৰি দিব আমি আকৌ আৰু ভালকে বুজাব ট্ৰাই কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং